যদি ঘৰত এনেকুৱা সৰু এটা পুখুৰী আছে, পুখুৰীটো বেছি ডাঙৰ নহয়, মানে 1 পোৱা মানৰ পুখুৰী হ'ব, মানে আধা বিঘাৰ আধা, বেছি ডাঙৰ নহয় পুখুৰীটো। তো যদি এনেকুৱা পুখুৰী এটা আছে, বেছি নহয় 10টা মান আপোনালোকে চিনহাঁহ পালন কৰিব পাৰে, ইমান বেছিকৈ পালন কৰিব নালাগে, মাত্ৰ 10টা। তো 10টা চিনহাঁহৰ মানে চিনহাঁহে ইমান পোৱালি জগায়, মানে আপুনি বিক্ৰী কৰি শেষ কৰিব নোৱাৰিব। তো দেখা পাইছে ইয়াৰ চিনহাঁহৰ পোৱালি আছে, 3 মাহ বয়স হৈছে ইয়াৰ। আৰু ইয়াত মোৰ ডাঙৰ আছে 10টা মানহে আছে, বেছি নাই। এই তাতে এটা আছে ডাঙৰটো, চাওক দেখাত কিমান ধুনীয়া মৰম লগা। আৰু এই ইয়াত আছে ডাঙৰ, আৰু ইয়াত ৰাজহাঁহ আছে কেইটামান। আৰু এইটো হৈছে আমাৰ চিনহাঁহৰ গঁৰাল, চিনহাঁহ আৰু ৰাজহাঁহ। আৰু এইটো ভিতৰত কেৰেটবিলাক দি আছে, এই কেৰেটত মানে কণী পাৰি উমনিত বহায়। আৰু ইয়াত আছে, তো আমি চাৰিওফালে বাউণ্ডাৰী দিছোঁ, নেট, যাতে হাঁহখিনি বাহিৰত যাব নোৱাৰে। আৰু ইয়াত আছে ফিমেলখিনি, ইয়াত চাওক মানে পুখুৰীত গা ধুৱায় আৰু মানে ওপৰত উঠি বহি থাকে চাওক। তো বৰ্তমান অলপ দূৰত গৈ আছে, আৰু এইবিলাক চব মোৰ পিছে পিছে আহি আছে, গোটেইখিনি আহিব। তো যদি কোনোবাই পালন কৰিব বিচাৰে চিনহাঁহত বহুত প্ৰফিট আছে। আমাৰ লোকেল পাতিহাঁহতকৈ চিনহাঁহে মানে কণী বেছিকৈ পাৰে। আমাৰ যেনেকুৱা পাতিহাঁহে বছৰত এবাৰহে উমনি লয়, আৰু এই চিনহাঁহে বছৰত 3 বাৰ উমনি লয়। এইটো মোটামুটি 20টা মান কণী পাৰি এইটো উমনিত বহি যায়। চাওক ইয়াৰ বয়স 3 মাহ হৈছে। তো 3 মাহ এইবিলাকো আমি চেল কৰি আছোঁ, মানে কিছুমানৰ সৰু পোৱালি পালন কৰাত অসুবিধা হয় পোহাত, সেইকাৰণে এনেকুৱা 3 মাহ 4 মাহ বয়সৰ এইবিলাক চেল কৰি আছোঁ। বৰ্তমান 3 মাহ হৈছে বয়স ইয়াৰ, আৰু 2 মাহৰো আছে কিছুমান। ইয়াতে মিক্স আছে, কিছুমান সৰু আছে, এইফালে আছে সৰুবিলাক অলপ, এইটো অলপ সৰু হয়। আৰু ইয়াত আছে সৰুবিলাকৰ, মানে সৰুবিলাকৰ যিবিলাক 2 মাহ হৈছে বয়স, 1.5 মাহ 2 মাহ, এইবিলাক পাখাবিলাক আহি আছে। এইবিলাক 1 মাহ পাৰ হৈছে, এইবিলাক পাখা অহা নাই, পাখাবিলাক আহি আছে চাওক। আৰু এইটো চাওক, এইটো বয়স আপোনালোকে বহুত বেছি বুলি নকৰিব, এইটো পাখাই আহিছে মাত্ৰ, 3 মাহ হৈছে বয়স ইয়াৰ। চাওক 3 মাহতে মানে এইটো বিক্ৰীৰ কাৰণে ফুল ৰেডি হৈ যায়। আৰু যদি ইয়াক আমি ব্ৰইলাৰ ফিড দিওঁ, তেতিয়াহ'লে আৰু ওজনটো বাঢ়ি যাব। 3 মাহত যিবিলাক নেকি মাংসৰ কাৰণে চেল কৰে, 3 মাহত পূৰা ফুল ৰেডি হৈ যায়। এইটো চাওক, এইটো 3 মাহৰ পোৱালি হয়, পূৰা পাখা আহি গৈছে কমপ্লিট। এইটো 3 মাহৰ পোৱালি, আৰু এইটো 3 মাহৰ পোৱালি, কিন্তু ইয়াৰো 1 সপ্তাহৰ ভিতৰত কমপ্লিট তেনেকুৱা পাখা আহি যাব। আৰু ইয়াত 2 মাহৰ আছে, 1.5 মাহৰ আছে। তো যদি কোনোবাই পালন কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ জিলা, বক সমষ্টি, মালিবাৰী সত্ৰ, ছয়গাঁও, বক, ধূপধৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, এইখিনি এৰিয়াত ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, এইখিনি এৰিয়াতো দিব পৰা সুবিধা আছে। কিন্তু কমচে কম 10 পিচ ল'ব লাগিব। যদি 10 পিচ লয় ডেলিভাৰী দিব পাৰিম। যদি সৰু পোৱালি 10 পিচ লয় নোৱাৰিম, মানে আমাৰ খৰচটো মেইনটেইন নহয়। এই ডাঙৰবিলাক যদি 10 পিচ লয়, যিবিলাক 3 মাহৰ আছে, সেইবিলাক ডেলিভাৰী দিব পাৰিম। মোৰ ঘৰ কামৰূপ জিলা, বক সমষ্টি, মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধৰাৰ পৰা 12 কিলোমিটাৰ মোৰ ঘৰ। মালিবাৰী সত্ৰ, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আৰু সদায় মানে ফ্ৰডৰ পৰা বাচি থাকিব, আজিকালি বহুত ফ্ৰড হৈছে। তো ফ্ৰডৰ পাল্লাত যাতে কোনেও নপৰে, ফ্ৰডৰ পৰা সদায় বাচিব। আৰু সকলো ধৰণৰ আপডেট পাবলৈ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পল্ট্ৰি ফাৰ্মৰ বিষয়ে আৰু হাঁহ পালন এইবিলাক সকলো ধৰণৰ বিষয়ে মানে আপডেট পাই থাকিব। ধন্যবাদ।